পহিলা বহাগতে ৰাজহুৱা সম্বৰ্ধনা অসম লাইভ 24 আৰু এনবি নিউজৰ মুখ্য পৰিচালন সঞ্চালকক নৃপেন দাসলৈ পূব গুৱাহাটী বিহু সন্মিলনৰ বিশেষ সন্মান ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী বিহুৰ আনন্দ উল্লাস গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে আৰম্ভ বিহুৰ ৰঙীন কাৰ্যসূচী পূৰ্বৰ দৰে এইবেলিও পূব গুৱাহাটী বিহু সন্মিলনে চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত আয়োজন কৰে বৰ্ণাঢ্য কাৰ্যসূচী এই বিহু সন্মিলনে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজহুৱাকৈ সম্বৰ্ধনা জনাই এনবি নিউজ আৰু অসম লাইভ 24ৰ মুখ্য পৰিচালন সঞ্চালক নৃপেন দাসক ৰাজ্যৰ সমাজ জীৱনলৈ বিভিন্ন দিশেৰে আগবঢ়োৱা সেৱাৰ বাবে এনেদৰে সন্মানিত কৰে নৃপেন দাসক অসমৰ ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়া উপস্থিত থকা অনুষ্ঠানত প্ৰয়াত মুক্তিযুঁজাৰু উপেন চন্দ্ৰ দাসৰ পুত্ৰ নৃপেন দাসক আদৰ সম্ভাষণ পূব গুৱাহাটী বিহু সন্মিলনৰ অসমীয়া জাতিৰ আয়ুস ৰেখা অতিকৈ চেনেহৰ ৰঙালী বিহুৰ বিশেষ মঞ্চত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত এই সন্মান গ্ৰহণ কৰে এনবি নিউজ আৰু অসম লাইভ 24ৰ CMD নৃপেন দাসে এই সন্মান গ্ৰহণৰ পিছত নৃপেন দাসে কয় সমাজৰ বাবে অধিক কাম কৰিবলৈ এই সন্মানে অনুপ্ৰাণিত কৰিব পূব গুৱাহাটী বিহু সন্মিলনৰ 63 অংশ সমাৰোহৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক বিহুৰ উল্লেখ জনাইছোঁ আৰু আচলতে এখন আমাৰ নিজৰে বিহু মই সৰুতে বিহুখন চাইছিলোঁ ইয়াতে ডাঙৰ দীঘল হৈছিলোঁ এই ফিল্ডখনত মই খেলা ধূলা কৰিছিলোঁ আৰু আজি সমিতিয়ে মোক ইয়াত মাতি আনি সম্বৰ্ধনা জনোৱাৰ কাৰণে মই নথৈ আনন্দিত আৰু মই সমিতিক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে সব অসমবাসী ৰাইজৰ যাতে অহা বছৰটো ভাল হয় সকলোৰে দিন ভাল হয় তাই মই ভগৱানৰ ওচৰত কামনা কৰিলোঁ আৰু সেৱা জনালোঁ ইপিনে পূব গুৱাহাটী বিহু সন্মিলনে কেৱল নৃপেন দাসকে নহয় তেখেতৰ সহধৰ্মিনী সমাজ সেৱক তথা এনবি নিউজৰ সঞ্চালক মন্ত্ৰী দাসকো সন্মান আৰু মৰম যাচে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন দিলোঁ আৰু আজি ইয়াত আহি আমাৰ খুবেই ভাল লাগিছে ইপিনে সমাজৰ দহৰ হকে কাম কৰি যোৱা নৃপেন দাসক এনে সন্মান যাচিবলৈ পাই নথৈ আনন্দিত বুলি কয় পূব গুৱাহাটী বিহু সন্মিলনে এনবি চেনেলৰ স্বত্বাধিকাৰী নৃপেন দাস ডাঙৰীয়া বহুখিনি অৰিহণা আছে তেখেতৰ এই অৰিহণা পূব গুৱাহাটী বিহু সন্মিলনে নথৈ স্বীকৃতি আৰু লগতে তেওঁ বিভিন্ন সমাজ সেৱা নামৰ কামত জড়িত হৈ আছে এই চেগতে আমি ভাবিলোঁ যে পূব গুৱাহাটী বিহু সন্মিলনে তেখেতক এই যদি আমি চেগতে সন্মান অলপমান জনাব পাৰোঁ আমাৰ পূব গুৱাহাটী বিহু সন্মিলনৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু লগতে পূব গুৱাহাটী বিহু সন্মিলনৰ উত্তৰণতো তেখেতৰ এক ভূমিকা আছে সেইকাৰণে আমি এই গোটেইবোৰ লক্ষ্য ৰাখিয়ে তেখেতক আজি এই সম্বৰ্ধনা অনুষ্ঠানটো উদযাপন কৰিছোঁ নৃপেন দাস আমাৰ মাজত আছে আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ আৰু এনেদৰে তেখেতসকলে যি সমাজৰ লগতে যি সেৱা আগবঢ়াই আছে তাৰ কাৰণে আমি তেখেতসকল হাতলৈ ধন্যবাদ দিছোঁ এনবি নিউজৰ মুখ্য পৰিচালন সঞ্চালকগৰাকীলৈ পূব গুৱাহাটী বিহু সন্মিলনে আগবঢ়োৱা এই সন্মান আদৰত এনবি নিউজৰ প্ৰত্যেকগৰাকী সদস্যই আনন্দিত আৰু সন্তোষিত ভিডিঅ'ৰ জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সৈতে ধৃতিৰাজ কলিতা এনবি নিউজ